এওঁ গৈ পেলাই মাংস আনিলেগৈ আজি আমাৰ ঘৰলৈ আলহী আহিব মুনুৱে হাঁহৰ মাংস বৰ ধুনীয়া ৰান্ধে মই বোলো মই ৰান্ধো তাই কৈছে মই ৰান্ধিম গতিকে আমাৰ ডিচিশ্যন এটাই হ'ল যে আমি দুভাগ কৰি ৰান্ধিম এভাগ তাই ৰান্ধিব এভাগ মই ৰান্ধিম আমাৰ দেহাজনীয়ে ভাত খাইছে আমাৰ ভাৰ্গৱ দাদা আহিব এতিয়া কোনোবা আলহী আহিব বুলি ক'লে মানে আমাৰ বেটী লৈ আহিবলৈ পঠিয়াওঁ ইহঁতক যে ফোন কৰিছোঁ আকৌ না অকণমানিটো গা বেয়া বৈষ্ণৱৰ বোলে জ্বৰ হৈছে বতৰ আকৌ কি কৰিব তাই মানে কেতিয়াবা যদি আহোঁ বুলি কয় নহয় মা আমুক দিনা যাম দে বা আমি যদি ভাবোঁ নহয় আজি তাইক লৈ আহিম মানে ল'ৰাই কিবা কাৰণত কিবা এটা হয় কেলে হয় ক'ব নোৱাৰোঁ আৰু দেই কোন আহিব আজি বৈষ্ণৱ দাদা আজি নাহে দেখা বৈষ্ণৱ দাদা আজি গা বেয়া হৈছে নহয় ভাৰ্গৱ দাদা আহিব আজি আমি খেলিম ন আমি ট্ৰেইন খেলিম দেখুৱাম ধুনীয়াকৈ ন আমাৰ দেহাই ফুলত পানী দিছে দেউতাকে এইবিলাক শিকাইছে ইজনে এটা সিজনে এটা কথা এনেকৈ শিকাব লাগিব ন কেনেকৈ গছক মৰম কৰিব লাগে জীৱ জন্তুক মৰম কৰিব লাগে হয় নাই দেহা মানুহ ধুনু ধুনু হৈ যাব হয় কিমান ধুনীয়াকৈ ক'ব শুনিব দেই অঁ দেহা মানুহ হয় নাই দেহা মানুহ হয় বাহিৰখিনি নিদিলেও হ'ব চাগে অ' সেইখিনি পানী আছেই দেখোন অঁ সেইকাৰণে পানী মই তাকে চাইছোঁ বৰষুণ নাই ক'ৰ পৰা পানী আহিলে আকৌ এইকেইটা থৈ দিম দেহা দিয়া অঁ তুমি পিছত খাবা শুন অঁ শুন কোন আহিলে ভাৰ্গৱ দাদা আৰু কোন আহিলে তাঐ মিঠাই টোপোলা দিলে দৌৰ মাৰি আহিছে দেই মাকক দিবলৈ ঠাণ্ডা পানীকে দিওঁ বুলি ভাবি পেলাই পটককৈ ভাবিলোঁ নাই ঘৰতে নেমু আছে যেতিয়া বোলো অকণমান নেমু চৰ্বতকে বনাই দিওঁ দিবগৈ পাৰা মুনুৱে বনালে চৰ্বত কাৰণ আমাৰ ঘৰত মুনুৱে চৰ্বত বনায় এইবোৰ সকলোৱে জানে মুনুৱে বনালে মুনুৱে লৈ গৈছে হয় নাই ৰাইজসকল মই যদি আগত ভিডিঅ'টো নকৰিলোহেঁতেন ভাবকচোন বাৰু এইটো চবে জানে ন চৰ্বত বনালে তাই চেনি আৰু নিমখ কেতিয়াও বোলে জোখত নহয় সেইকাৰণে বাকীবোৰ জানো বুলি কৈ দিয়া আকৌ অঁ বাকীবোৰ বহুত ধুনীয়া জানো বুলি হয় নাই ৰান্ধি মেলি আজৰি হৈ থাকোঁ বুলি ভাবোঁতে আলহী বাৰু পালেহি আচলতে আমাৰহে বাৰু অকণমান দেৰি হ'ল আৰু মুনুৱেহে ৰান্ধিছে দেখিছেনে মই ৰান্ধো বুলি ক'লোঁ মোক নিদিলে এইখিনিও বোলে তাইয়ে ৰান্ধে মই আজি হেল্পাৰ হৈছোঁ কাটি মেলি দিলোঁ কোমোৰাৰ লগত হাঁহৰ মাংস তাৰ টেষ্টেই সুকীয়া আমাৰ চেংনাঙৰ যিটো কাম সেইটো কাম আৰম্ভ কৰিছে আৰু দেখিছেনে ভাৰ্গৱ দাদাক পাই এনেকৈ ভাল পাইছে নহয় এৰিও নিদিয়ে আঁতৰিও নাযায় গোটেই বস্তু বাহানি উলিয়াই একেবাৰে অঁ ক'বালৈ আকৌ টানিছে ক'লৈ যোৱা অঁ তাত দেউতাই কাম কৰিছে নহয় অঁ দেউতাই কাম কৰিছে নহয় কামটো কৰি লওঁ দেই দেউতা মিটিং কৰি আছে চাহ নেহি অখনি চাহ লৈ যাহি এক কাম কৰিছো হ'ব যা তই ইমানখিনি খাব পাৰিলে খাবি আৰু যা দাদা ভাল হয় দাদা চাহ খোৱা দেই পকৰি খোৱা দেই কিমান মন গৈছে খা নেকি সঁচা বৰ ধুনীয়া বনাই দাদা অঁ পকৰি খাইছোচোন বৰ ভাল এইফালে দুজনী শুই ল'লে চব কেনেকেনো ডব্লিউ কাৰ লগত খাইছিলা সোণটোৰ লগত নে চেংনাঙৰ লগত সোণটোৰ লগত অঁ সোণটোৰ লগত ডব্লিউ ডিঙি কচক লাগিব মই আজি হেৰি কৰি থৈ যাওঁ দে পোনাই থৈ যাওঁ চেংনাঙকে ভাৰ্গৱকে আগে দি দিলে মানে আমাৰ বোলো সুবিধা হ'ব এইফালে আমাৰ মুনুমাই কিমান মজা বনাইছে চাওক কালি যে বেটাই মোক মেছেজ দিছে ভইচ মেছেজ ঐ নাই হেৰি খাম দেই হাঁহ খাম দেই এনেকৈ বুলি ৰাতিয়ে অৰ্ডাৰ কৰিছোঁ জানেনে এয়া হৈছে কাচকল ফ্ৰাই আৰু এইফালে বিলাহী দাইল আৰু অকণমান ধনিয়া দি দিছে আৰু চব আজি মুনুৱে ৰান্ধিছে দেই এইবিলাক অথনিয়ে ৰন্ধা নহয় আমি বহুত সময় লেকচাৰ দিলোঁ এতিয়া আকৌ অকণমান গৰম কৰিছে এই ৰাম ইমান গৰম হৈ আছে অ' দেই কৃষ্ণ এয়া মাংস
মাংসবোৰ ৰন্ধাৰ পিছত চাবচোন কেৰাহীত যেতিয়া দেখুওৱা হয় নহয় বহুত কমটি নিচিনা লাগে আৰু তথাপিও বাৰু মানুহে এনেকৈ কমেণ্ট এটা দি দিয়ে নহয় মই আজিকালি ব্লকে কৰি দিয়া হৈছোঁ নালাগে আৰু তেওঁলোকে মানে ভিডিঅ' চাবলৈ সেইদিনাখন কৈছে ইমানখিনি মানুহ বোলে মাংস মুঠি 1 কেজি বোলে হয় নেকি কণমানিজনীকো দি দিছোঁ আৰু নেখায় বুলি আকৌ ল'ৰাৰ লগত ক'ব নোৱাৰি নহয় কেতিয়াবা খাই দিয়ে ন ল'ৰা ছোৱালীক মানে নেখায় বুলি ক'বলৈ সেই চিন্তাই হয় মানে সেই তেনেকৈ কৈছে আৰু ইমানখিনি মানুহ বোলে মাংস মুঠি 1 কেজি কেনেকৈ জানিলে বাৰু মই 1 কেজি আনিছোঁ নে তাতোতকৈ বেছিহে আনিছোঁ নে এতিয়া আমাৰ চেংনাঙে আৰু দাদাই ভাত খাব ন দেহা তোমাৰ সেইটো তোমাৰে হয় দাদাক সেইফালে বেলেগ গিলাচ দিছে সেই ষ্টিলৰ গিলাচ দি দিলে যে শুন সেইটো দি দিয়া হয় নি হয় নেকি অঁ কলিজা অঁ কালি মোলৈ কি ধুনীয়াকৈ ভইচ মেছেজ দিছে মাকহঁতে বোলে গমেই নাপায় অঁ নাই হাঁহৰ মাংস খাম দেই এনেকৈ কৈছে মাক দেউতাকে গমেই নাপায় দুইটাই খাই বৈ আজৰি হ'ল এতিয়া চাওকচোন কি ধুনীয়াকৈ চলাই আছে আমাৰ স্কুটিত উঠাৰ নিচিনা উঠিছে এইফালে এতিয়া আমি ভাত খাব লৈছোঁ কেনেকুৱা হৈছে এবাৰ মানে অকণমান কিবা এটা অঁ ল'ৰাৰ লগত তই খালি এই যে বাওঁহাতে ভাত খায় দেই আপোনালোকক আগৰ মই ভিডিঅ'ত দেখুৱাইছিলোঁ প্ৰথমবাৰ হেনো আমাৰ ঘৰলৈ যেতিয়া আহিছিলে তেতিয়া হেনো লাজতে সোঁহাতে খালে আৰু তাৰপৰা এতিয়া আমাৰ লগত মানে লাজ নলগা হ'ল নাই এতিয়া বাওঁহাতে খায় আচলতে যিখন হাতে খাই ভাল পাওঁ সেইখন হাতে খা মানে এই হাতকেইখন অদল বদল ৰাইজসকল কেনেকুৱা বনাইছে ভাল লগাইছে হেৰি কি কয় এই হাঁহৰ গোটা ফ্ৰাইটো বহুত বেছি ভাল লাগে ন অঁ কিহে দি থৈছিলে ৰাতি 10টা বাজি গ'ল মই তেতিয়া হাঁহৰ অৰ্ডাৰ কৰিছোঁ মুনুৱে মোৰ নিচিনা ৰান্ধিব নাজানে মোৰ নিচিনা ৰান্ধিব নাজানে মানে মোতকৈ ধুনীয়া ৰান্ধিছে এইটো কথা কৈছে মোৰ নিচিনা নহয় মানে মোতকৈ ভাল ৰান্ধিছে হয় নাই সেয়া বহুত ধুনীয়া লাগিছে দুইটা মজা লাগিছে আজি মইতো ধুনীয়া দেখিছেনে জীয়েক আহিলে আমাক পাত্তাই নিদিয়েও কিন্তু ফটো তোলা ব্যস্ত এয়া ৰাইজসকল চেলফি তুলিছে দেই এজনীয়ে মোৰ নাম্বাৰটো কি বুলি ছেভ কৰিছে চাব দেই ওলালেনে চাওক এইটো মোৰ নাম্বাৰটো কি বুলি লিখিছে বুজি পাইছে নাই বাৰু খালি একেবাৰে সম্পূৰ্ণকৈ লিখা নাই আকৌ যশোমা হেনো তাৰমানে যশোদা মা অঁ বেটাই ৰাস কৰিছে ৰাসত নিমন্ত্ৰণ দি গৈছে ভালকৈ কৰিবা দেই শুন যদি যাব পাৰোঁ যাম যদি নোৱাৰোঁ তেতিয়াহ'লে বেয়া নাপাবা আকৌ দেই মই যেন তেন চেষ্টা কৰিম বাৰু দেখোন স্কুল খোলা থাকে যে সেইকাৰণে যা 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 বৰ ভাল লাগিলে যা পিছদিনা দেওবাৰ অঁ চেষ্টা কৰিম বাৰু অঁ 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 বাই 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 এইটো বন্তি আমি জ্বলাম এনেকৈ জ্বলাম ন কলিজাটো আমাৰ দেহামণিহে চলাব দেই ব'লা আমি ল'ম দেই এনেকৈ কৈ পেলাই দিমগৈ দেই শুন জন্মৰ পৰা আজি এই দেৱালীটোলৈকে এনেকুৱা দেৱালী আৰু জীৱনত কেতিয়াও পোৱা নাছিলোঁ আৰু সম্ভৱতঃ গোটেই জীৱনত কেতিয়াও নাহিব আপোনালোকে আমাৰ অকণমানিজনীক আশীৰ্বাদ কৰিব ডাঙৰ মানুহ নহ'লেও নালাগে কিন্তু ভাল মানুহ হওক